সদায় গুঠুলা মোক থকাই থকাই লাল চাহ খাবা যাম বোলে বিয়াৰ খাবা যোৱা আজি ৰাতিপুৱা বাচন মাজি কেনে মজা পালি মানে কাহিনীটো এনেকা চিৰিমুটিৰ হৈ আছে আজি মস্ত জ্বৰ সেইকাৰণে ঘৰৰ বাচন বৰ্তন ধোৱাৰ লগতে পানী কলহা আনাৰৰ টাইপত পৰিছে আজি মৰ নাজানো চিৰিমুটি কৰ বেমাৰে আহি লাগ দিছে চিৰিমুটিৰ ইমানে অৱস্থা বেয়া হৈছে একেবাৰে ভাত খুৱাই দিবা লগা হৈছে ভাত খাবৰ কাৰণে মাছৰ আঞ্জা বনোৱা হৈছিল সেইকাৰণে মাছৰ কাটা ইৰে বেমাৰীক খুৱাই আছো নহলে আৰু গলত ভিজিলে এনে বেমাৰী মানুহ নহলে আৰু সৰ্বনাশ হ'ব বেমাৰীক ভাত পানী খুৱাই ময়ো এতিয়া ভাত খোৱাত লাগি গলো আৰু ক'ৰ পেৰে যে জ্বৰ মাখা আহে ঘণ্টা এনে পইচা পাতি নাই কি যে হ'ব মানে মাথা চাথা গৰম উঠি যায় ৰে তাৰ পাছত দংকল পাৰত আহি কেইখনমান কাপোৰ ধুই আছিলো আৰু কাপোৰ ধুই থাকোঁতে দেখা পালো এইফালে চোন আমাৰ বেমাৰী কিবা ৰিলচ বনাওঁতে লাগি আছে ইয়াৰ সঁচাই বেমাৰ হৈছে না মিছাই বেমাৰ হৈছে একো ধুৰ বেমাৰ নাই ৰ ঘণ্টা বেমাৰীৰ ওচৰত আহিলো কি হৈছে বুলি সি আৰু চোন মিচিকিয়া হাঁহি দি মোক কিবা ক'বাহে লাগছি আজি কেনে লাগছে সদায় গুঠুলা মোক থকাই থকাই লাল চাহ খাবা যাম বোলে বিয়াৰ খাবা যোৱা আজি ৰাতিপুৱা বাচন মাজি কেনে মজা পালি বাচন মাজি বেয়া লগা নাই ভালে লাগছে আৰু ভিডিঅ'টো অকল আমি মনোৰঞ্জনৰ কাৰণেহে বনাইছো আপোনালোকক যাতে অকণমান ভৰাব পাৰো এনেকুৱা ধৰণৰ ব্লগ বনাই থাকিম আপোনালোকে চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ শ্বেয়াৰ এটা কৰি দিব আৰু